প্ৰথমতে এই ভিডিঅ'টো চাই লওক এইটো এটা ভিডিঅ' ফেসবুক পেজৰ পৰা মই সংগ্ৰহ কৰিছো এইটো এটা সৰু ভিডিঅ' এইটো এটা ৰাজনৈতিক ভিডিঅ' এই ভিডিঅ'টো চাওক কোনোবা ৰাজনৈতিক ডাঙৰ নেতা অসমলৈ আহিছে গুৱাহাটীলৈ আহিছে আৰু তেওঁলোকক সম্ভাষণ জনাইছে তেওঁলোকৰে দলৰে কোনো ৰাজনৈতিক নেতাই এইটো এটা সৰু ভিডিঅ' লগতে চাওক এই ফটোখন মই ফেসবুকৰ পৰা সংগ্ৰহ কৰিছো ইয়াত পৰ আৰু বেলেগ ফটো আছে কিন্তু এইখন এখন সাধাৰণ ফটো এইখন ফটো মই ভাইৰেল কৰিছো মোৰ যিটো মই ক'বলগীয়া ভিডিঅ' এই ভিডিঅ'টোত মই এই ফটোখন দেখুৱাইছো আপোনালোকে চাওক এই ভিডিঅ'টো যিটো প্ৰথমতে ভিডিঅ' দিছো সেই ভিডিঅ'টোৱে বেছি এট্ৰেকচন কৰিছে নে এই ফটোখনে বেছি এট্ৰেকচন কৰিছে মোৰ লগত আৰু ভিডিঅ' আছে মই পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' দিম কোনবোৰ বেছি ভাইৰেল কৰিলে ভাল হয় ইয়াৰ পিছত যিটো ভিডিঅ' দিম কিন্তু তাৰ আগতেও মোৰ এটা ক'বলগীয়া আছে চৰকাৰক প্ৰশাসনক অসম চৰকাৰক এতিয়া এডভান্টেজ আসাম অসমত এডভান্টেজ আসাম হ'বলৈ গৈ আছে আৰু তাৰ বাবেই তৎপৰ হৈ আছে চৰকাৰী পক্ষ চৰকাৰৰ বিভিন্ন বিভাগ তৎপৰ হৈ আছে গুৱাহাটী পৌৰ নিগমে দিনে নিশাই লাগি গৈছে গুৱাহাটীখন চাফ চিকুণ কৰাত য'ত লেতেৰা হৈ আছিলে সেইহোপা চাফা কৰিছে য'ত পুৰণা ৰংবোৰ এৰি গৈছে সেইহোপা আকৌ নতুন ৰং দিবলৈ আৰম্ভ কৰিছে জিএমডিয়ে কৰিছে জিএমচিয়ে কৰিছে মানে চৰকাৰৰ প্ৰত্যেকটো বিভাগে কামত লাগি গৈছে যোৱাকালি নিশাও পৌৰ নিগমৰ বিষয়াসকলৰ গাত তৰল নাই তেওঁলোকে মুঠতে চাফ চিকুণ কৰিব লাগে গুৱাহাটীখন এইটো এটা ভাল কথা আমি সদায় চাফ চিকুণতা পৰিৱেশত থাকিব বিচাৰিছো গতিকে গুৱাহাটী পৌৰ নিগমে এই চাফ চিকুণ কৰিছে ভাল কথা কিন্তু তাৰ লগতে মই আৰু দুখনমান ফটো মই ইয়াতে এড কৰিব বিচাৰিছো প্ৰথমতে এই ফটোখন চাওক এই ফটোখন হৈছে গুৱাহাটীৰ ৰাজপথতে আমাৰ আগতে য'ত ইয়াতে সন্মুখত মেঘদূত ভৱনটো আছে আৰু আগতে আছিলে ডিসি কোৰ্টটো যিটো উপায়ুক্ত কাৰ্যালয় আছিলে এই উপায়ুক্ত কাৰ্যালয় লগতে আছে মেঘদূত ভৱনটো লগতে আছে সিজিএম কোৰ্টখন তাৰ সন্মুখতে এই ট্ৰাফিক পইণ্টটো আগতে বহুত ব্যস্ত আছিলে ইয়াতে ট্ৰাফিক আছিলে যান-বাহন আৰক্ষী ইয়াতে আছিলে আৰু তেওঁলোকে যান-বাহন খিনি নিয়ন্ত্ৰণ কৰিছিলে যান-জঁট হ'ব দিয়া নাছিলে কিন্তু ইয়াৰ পৰিৱেশটো চাওক আৰু সন্মুখতে যিখন মই ফটো লৈছো এই ফটোখনতে স্পষ্টকৈ লিখা আছে এডভান্টেজ আসামৰ কাৰণে সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সন্মিলিত এখন হৰ্ডিংও স্পষ্টভাৱে আপোনালোকে দেখি আছে কি সুন্দৰ তাৰ মানে ইয়াতে দেশৰ বিভিন্ন বিষয়া প্ৰতিনিধিক দেশ বিদেশৰ পৰা অহা প্ৰতিনিধিক স্বাগতম জনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ সাইনবোৰ্ড হৰ্ডিং গোটেই ৰাজপথত মহানগৰৰ ৰাজপথত লগাইছে আৰু মই উল্লেখ কৰিছোৱেই গুৱাহাটী পৌৰ নিগমে হওক বা জিএমডিয়ে হওক সকলোৱে ধুনীয়াকে চাফ চিকুণ কৰিবলৈ লাগিছে কিন্তু এই ট্ৰাফিক পইণ্টৰ যিখন মই ফটো দিছো সেই ফটোখন চাওক কেনেকুৱা উৱলি গৈছে ভাঙি চিঙি একদম নোহোৱা হৈ গৈছে মই ভাবো যদি এনেকুৱা ইয়াতে যেহেতু ট্ৰাফিক আইন বা যান-বাহন আৰক্ষী ইয়াতে নাথাকে গতিকে মই ভাবো এনেকুৱা ধৰণৰ ট্ৰাফিক পইণ্ট ইয়াতে আৰু এতিয়া দৰকাৰ নাই গতিকে অলপ সুন্দৰ কৰিবলৈ হলে এই ট্ৰাফিক পইণ্টটোতে ক্লক টাৱাৰ বনাই দিয়ক ৰাইজৰ সুবিধা হ'ব ঘড়ী চোৱাত সময় চোৱাত মানুহৰ সুবিধা হ'ব ক্লক টাৱাৰটো দেখিবলৈও শুৱনি হ'ব গতিকে যদি এডভান্টেজ আসামৰ কাৰণে যদি ভাল কৰিবলৈ বিচাৰিছে ধুনীয়া কৰিবলৈ বিচাৰিছে এনেকে ভাঙি চিঙি যোৱা উৱলি যোৱা এনেকুৱা ধৰণৰ সম্পদবোৰ ইয়াৰ পৰা উঠাই দিয়ক আৰু নতুনকে ব্যৱস্থা কৰক অন্য বিষয় চিন্তা কৰি তেনে মই ক'লোৱে ইয়াতে এটা ক্লক টাৱাৰ বনাই দিয়ক দেখিবলৈ ধুনীয়া হ'ব সুন্দৰ হ'ব আৰু ক্লক টাৱাৰটো লগোৱাৰ পিছত মানুহে এইখিনিতে থাকিও ভাল পাব গতিকে তেনেকুৱা ধৰণৰ কথা চিন্তা কৰক দ্বিতীয়তে মই আৰু এখন ফটো দিছো প্ৰাক্তন মেয়ৰ সন্মানীয় জ্যেষ্ঠ প্ৰাক্তন মেয়ৰ জ্যেষ্ঠ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী বাইদেউৰ এখন মই ৰিলেটেড ফটো এখন দিছো বাইদেউৰ নাম সন্মিলিত এখন সাইনবোৰ্ড কেনেদৰে পৰি আছে তেখেতৰ যিটো ঘৰ তেখেতৰ ঘৰত যোৱা যিটো ৰাজপথ সেই পথটোতে এনেদৰে পৰি আছে চৰকাৰ বিজেপিৰ আৰু
প্ৰাক্তন সাংসদগৰাকীও বিজেপিৰে জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী। এতিয়া তেখেত অকণমান বয়োজ্যেষ্ঠ হৈছে, বয়স বাঢ়ি গৈছে, গতিকে তেখেতে অকণমান লৰি ফুৰিবলৈ এতিয়া তেখেতৰ অসুবিধা হ'ব পাৰে, কিন্তু তথাপিও তেওঁ বিজেপিৰে নেত্ৰী আছিল, আছে আৰু হয়তো থাকিব। কাৰণ থাকিব বুলি মই এইকাৰণে কৈছোঁ, কাৰণ তেওঁৰ আৰু বয়স বেছি নাই ঘূৰি ফুৰিবলৈ, গতিকে যিখিনি সময় থাকে সেই সময়খিনি হয়তো বিজেপি দলতে তেওঁ সুস্থভাৱে মানে নিজৰ কৰ্তব্যখিনি কৰি যাব। গতিকে সন্মানীয় জ্যেষ্ঠ হিচাপে তেখেতকো অলপ সন্মান কৰিব লাগে মই ভাবোঁ দলে, বিজেপি দলে, যিহেতু তেওঁ বিজেপি দলৰে নেত্ৰী। এনেকৈ যে মই যিখন ফটো দিছোঁ সেই ফটোখনত চাওক কেনেকুৱা দুখ লগা এটা পৰিৱেশ। এডভান্টেজ আছামৰ কাৰণে এইবোৰো কিন্তু চকুত পৰিবলগীয়া বিষয়। দ্বিতীয়তে আহোঁ, যিবোৰ ফুটপাথত থকা ব্যৱসায়বোৰ তেওঁলোকক উঠাই দিছে। একো ডাঙৰ কথা নহয় বাৰু, দুদিনৰ কাৰণে উঠাই দিছে, উঠাই দিয়ক, অলপ চাফ চিকুণ হ'ব লাগে। কিন্তু মই আৰু এখন ফটো দিছোঁ, এই যে ফটোখন দেখিছে এইও হৈছে গণেশগুৰিৰ ফুটপাথৰ ফটো। লগতে মই আৰু ফটো দিছোঁ, এইখনো মই উল্লেখ কৰিছোঁৱে, যিটো আগতে উপায়ুক্তৰ কাৰ্যালয় আছিল, মেঘদূত ভৱন আছে, ইয়াতে কাষতে অস্থায়ীভাৱে আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আছিলে। সেই ঠাইৰ দুয়োপাৰে এই ফুটপাথটো চব ফুলৰ দোকান দি ভৰি গৈছে। এটা পাৰে চাহ, পকৰি, বিস্কুটৰ দোকান, তাৰ লগে লগে ফুলৰ দোকান, তাৰ সন্মুখতো আপুনি চাওক জুচৰ দোকান, তামোল পাণৰ দোকান আৰু কিবা কিবি বহুত দোকান। গতিকে মুঠৰ ওপৰত দুয়োটা ৰাজপথৰ দুয়োপাৰে থকা দুয়োটা ফুটপাথ এনেকে ব্যৱহাৰ কৰি বন্ধ কৰি থৈ দিছে। গতিকে এইবোৰ কি স্থায়ীভাৱে আপোনালোকে তেওঁলোকক বহিবলৈ দিছিল নে কিবা ইয়াৰ ব্যৱস্থা কৰিছে, নে এওঁলোকৰ পৰা কিবা মান্থলি বা মাহেকীয়া এওঁলোকৰ পৰা কিবা লয় নেকি? মোৰ সেইটো এটা প্ৰশ্ন গুৱাহাটী পৌৰ নিগমলৈ। যদি মাহত এওঁলোকৰ পৰা কিবা লয়, মাচুল লয়, গতিকে তেওঁলোকক মই ভাবোঁ বেলেগ স্থানলৈ লৈ যাওক, সুন্দৰ সুবিধা কৰি দিয়ক, তেওঁলোকে তাতে ব্যৱসায় কৰক। যিহেতু আমিও সাধাৰণ ৰাইজে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি টেক্স দিব লাগে। গতিকে আমি এই ফুটপাথটোৰ কাৰণেও হয়তো টেক্স দিছোঁ, গতিকে আমাক এই ফুটপাথ দুটাও মোকলাই দিব লাগে বুলি মই এই ভিডিঅ'ৰ জৰিয়তে অনুৰোধ কৰিছোঁ। দ্বিতীয়তে মই আকৌ ইয়াৰ পূৰ্বতে এটা ভিডিঅ' কৰিছিলোঁ, যিটো ভিডিঅ' ভাইৰেল কৰিলে লাভ হয়, সৰ্বসাধাৰণৰ ৰাইজৰ লাভ হয়, সেই ভিডিঅ'বোৰ ভাইৰেল কৰক। গতিকে মই তেনেকুৱা এটা ভিডিঅ' পাইছোঁ। সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ পেজত মই এটা ভিডিঅ' দেখিছোঁ, এইটো ভাইৰেল কৰিবলগীয়া ভিডিঅ'। গতিকে মই এই ভিডিঅ'ৰ পিছতে মোৰ এই নিজৰ ক'বলগীয়া কথাখিনিৰ পিছতে সেই ভিডিঅ'টো ভাইৰেল কৰিছোঁ। আপোনালোকেও চাওক, সেই ভিডিঅ'টো চাওক, লগতে কমেণ্ট কৰক। পূৰ্বতে এটা মই ভিডিঅ' দিছিলোঁ ৰাজনীতিৰ নেতাৰ এটা ভিডিঅ', তাৰপিছত এখন ফটো দিছিলোঁ। সেই ফটোখনো চাই পেলাই আপোনালোকে কমেণ্ট কৰক যে ফটোখন ভাল লাগিছে নে ৰাজনীতিক নেতাৰ সেই ভিডিঅ'টো ভাল লাগিছে নে এই সংগীতৰ এই সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে ভাইৰেল কৰা এই ভিডিঅ'টো ভাল লাগিছে। গতিকে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, আৰু লগতে যদি ভাল লাগিছে এই কথাটো শ্বেয়াৰ কৰক। আৰু শ্বেয়াৰ কৰক বুলি মই এইকাৰণে অনুৰোধ কৰিছোঁ যে ইয়াতে মই বহু বিষয় বাছনি কৰি মই মোৰ ক'বলগীয়াখিনি কৈছোঁ। গতিকে সৰ্বসাধাৰণ ৰাইজেও জানক, চৰকাৰৰ কাণত পৰক এনেকুৱা ধৰণৰ বাৰ্তা। গতিকে মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।